আজি লাচিত দিৱস উপলক্ষে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানী দীঘলী মাজগাঁৱত ভাস্কৰজ্যোতি যুৱ সংঘৰ উদ্যোগত লাচিত দিৱস উপলক্ষে টেঙানী অঞ্চলটোৰ পৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও যুৱকৰ লগতে বহুকেইজন ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত হিয়াৰ আমথু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্থানীয় শিক্ষক মণ্টু মৰাঙে জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠানটিলৈ আগবঢ়োৱা 10টা নাহৰ পুলি ৰোপণ কৰে। অনুষ্ঠানত শিক্ষাবিদ হেম ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে। অনুষ্ঠানত বৃক্ষৰোপক হিচাপে উপস্থিত থাকে শিক্ষক মণ্টু মৰাং, বদন শইকীয়াৰ লগতে অঞ্চলটোৰ আন ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰাণৰ শিল্পী আমাৰ জুবিন দাক শ্ৰদ্ধা জনাই আজি আমি কেইবাজোপা নাহৰ পুলি ৰুলোঁ। বিশেষকৈ আমাৰ ভাস্কৰজ্যোতি যুৱ সংঘৰ আহ্বানত আমি সকলোৱে সমবেত হৈ ইয়াত আমি গছপুলি ৰুইছোঁ, বিশেষকৈ নাহৰ পুলি। লগতে আমি আজি লাচিত দিৱসৰ উপলক্ষে বীৰ লাচিত দেৱক শ্ৰদ্ধা জনাই আমি গছপুলি ৰুইছোঁ আৰু ভাল লাগিছে। আমি গছপুলি যিহেতু ইয়াত গছপুলিৰ সংখ্যা যথেষ্ট কম, গতিকে আমি গছপুলি ৰুই ইয়াত ভাল পাইছোঁ, যথেষ্ট ভাল পাইছোঁ।